কৃষ্ণৰো জয় জয়তে পৰম কৃপালু শ্ৰী শ্ৰী কৃষ্ণ গুৰু কৃষ্ণ প্ৰভুৰ শ্ৰী চৰণত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ আৰু আপোনালোক সকলোৰে চৰণত সেৱা জনাইছোঁ। আমি ভাগৱতৰ পৰা বহুত কিবা শিকিব লাগে আৰু শিকেও। যিসকলে ভাগৱত শ্ৰৱণ কৰে তেওঁলোক যি ধৰ্মৰে নহওক, যিসকলে ভাগৱত, পুৰাণ, বাইবেল এইবিলাকৰ সংস্পৰ্শত থাকে তেওঁলোকে আনক সন্মুখতে নিন্দা কৰি নিদিয়ে। সন্মুখতে নিন্দা এইটো কাৰণেই নকৰে, তেওঁলোকে বুজি পায় যে জগতৰ ঈশ্বৰৰে অত লঘু লাঞ্ছনা হয়, আমি আৰু কোন, আমাক কোন সময়ত কি পাকত পেলাব, সেইটো কাৰণে অহংকাৰ শূন্য হৈ থাকে তেওঁলোকে। এতিয়া সেই যে প্ৰভাসৰ তীৰত গৈ, প্ৰভাস তীৰ্থৰ তীৰত গৈ পেলাই যে যদুবংশ ধ্বংস হ'ল, তাৰপিছত কৃষ্ণৰো বিয়োগ হ'ল আৰু তেতিয়া মানে উদ্ধৱ, বিদুৰ আৰু মৈত্ৰেয়ীক যিখিনি উপদেশ দিলে, সেইমতে দাৰুকে আহি যেতিয়া আকৌ বসুদেৱ দৈৱকীৰ আগত কয় যে এনেকুৱাকে মজু গছেৰে মাৰামাৰি কৰি, নিজৰ ভিতৰতে মাৰামাৰি কৰি এনেকে সকলোৰে মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পত্নীসকল কোনোবাই পুত্ৰ শোকত, কোনোবাই পত্নী শোকত দৌৰি ক'ত গৈছা বুলি কৈ, স্বামী স্বামী বুলি, পুত্ৰ পুত্ৰ বুলি চিঞৰি যেতিয়া দৌৰি গৈছে, তেতিয়া মানে ভাগৱতত এইকণত এনেকে কৈছে, কৈক যাহা এৰি বুলি সবে দিলা লৰ, পুত্ৰ শোকে কতো কৰন্ত ধৰ ফৰ, কতো মূৰ্ছা যাই পৰে কতো বিনাৱই, পৰি থাকে কতো জ্ঞাতি ধৰি লৈয়া যাই, লৰন্তে পাইলা যাই সাগৰৰ তীৰ, দেখে মৰি পৰি আছে যত যদু বীৰ, মৃত বন্ধু বান্ধৱৰ দেখিয়া শৰীৰ, কৌটি কৌটি বাল্য বৃদ্ধ কৰে হাহাকাৰ, বিধৱাৰ কান্দোনৰ ৰোল উঠি যাই, বিমংগল কেহু কাকো বাঁধোন তাও নাই। গতিকে চক যদুবংশৰ যি সকলোৰে পূজনীয়, আমাৰ পূজনীয় জগতৰ ঈশ্বৰ, তেওঁ সেই বংশত থাকিয়েই আজি বংশক কৰ্মফলৰ কাৰণে ৰক্ষা কৰিব নোৱাৰিলে। আমি জানো আমাৰ কৰ্মফলৰ পৰা ৰক্ষা পাম? সেই কথাটোৱেই চিন্তা কৰি আমি আনক হাঁহিব নালাগে, তিৰস্কাৰ কৰিব নালাগে। ঈশ্বৰক আজি বহুত ধৰণৰ কথা কয়। ঈশ্বৰ কাৰ কাৰণে? ঈশ্বৰ সদায় ভকতৰ কাৰণে। ঈশ্বৰ অন্য মানুহৰ কাৰণে নহয়, ঈশ্বৰ ভকতৰ কাৰণে। কৃষ্ণৰ ভকতসকলে কৃষ্ণক ঈশ্বৰ মানিছিল। আমি ভকতসকলে আজি এই বিদুৰ, মৈত্ৰেয়, উদ্ধৱ এইসকলে যাক ভক্তি কৰিছে, আমিও তেওঁক কৰিব লাগে বুলিহে আমি কৰিছোঁ। আচল সেইকেইজনহে, উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, দ্ৰৌপদী, এই যিমান ভক্তিবানসকল আছিলে, যুধিষ্ঠিৰ, পঞ্চপাণ্ডৱ গোটেইখিনি, কুন্তি, এইসকল হৈছে ভক্তিবান। আমি সেই আদৰ্শটো ভক্তি কৰিলে কি হয় তাৰ জ্ঞানটোৰে আমি যি আলোকিত হৈছোঁ, সেই হিচাপত আমি কৃষ্ণক ভজিছোঁ, নহয় জানো? ঠিক তেনেকে আমি কৃষ্ণ গুৰুক যে ভজিছোঁ, আমাৰ ভকতসকলেহে চিনি পাওঁ। ভকত হোৱাৰ পিছত প্ৰভুৱে যি ভকতৰ লগত ধেমালি কৰে, অলৌকিক মহিমাৰে যি লীলা কৰে, যি বিপদৰ পৰা উদ্ধাৰ কৰে, সেই বিপদৰ পৰা যেতিয়া আমি উদ্ধাৰ পাওঁ আৰু তেওঁক আমি ঈশ্বৰ বুলি স্বীকাৰ কৰিছোঁ, প্ৰমাণ পাইছোঁ কাৰণে। গতিকে এইটো কথা নহয় যে সকলো
যুগতেই এজন ঈশ্বৰেই আছিলে আৰু তেওঁকে মানিছিলে। তেতিয়াও ৰাৱণৰ দিন আছিল, তেতিয়াও কংসৰ দিন আছিল, তেতিয়াও মানে ভাল আৰু বেয়া দুটা থাকিব লাগিব। বেয়া থাকিলেহে ভালটো প্ৰতিফলিত হয়। যদি দ্ৰোহী নাথাকে তেতিয়াহ'লে ভকতৰ চিনাকি নহয়। কাৰণ ভকতক ৰক্ষা কৰিম বুলি কৈছে নহয়, সন্তক পালন দুষ্টক দমন। এই কথাটোৰ কাৰণেই প্ৰত্যেক যুগতে ভাল আৰু বেয়া দুইটা থাকে। কিন্তু ভালসকলে যিখিনি তৃপ্তি অমৃত পান কৰি পায়, বেয়াসকলে সেইখিনি নাপায়। গতিকে নোপোৱাসকলকে মানে কি বুলি ক'ম, নোপোৱাসকলৰ দুৰ্ভাগ্য আৰু পোৱাসকলৰ সৌভাগ্য। সেই সৌভাগ্যৰ বলতে এজন মানুহ সমাজত উজ্জ্বল এটা নক্ষত্ৰৰ দৰে হৈ পৰে, ভাল এজন ভকত হৈ পৰে। গতিকে আমি সকলোৱে ভকত হ'বলৈ যত্ন কৰিব লাগে। ভকত কোনো নহয়, কিন্তু হ'বলৈ যত্ন কৰিব সকলোৱে পাৰে। জয় কৃষ্ণ গুৰু।